হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। হৰ ঘৰ জল যোজনা এইটো এটা বন্ধুসকল কুইজ হয়। আপোনালোকে যদি এই কুইজখন খেলে বা কুইজখন এপ্লাই কৰে বা কুইজখন কম্পিটিশ্যন আপোনালোকে অংশগ্ৰহণ কৰে, তেনেহ'লে আপোনালোকে 2000 টকা লাভ কৰিব। 29 ফেব্ৰুৱাৰী আগতে আপোনালোকে খেলিব লাগিব কুইজখন, আৰু যদি কুইজত জিকে আপোনালোকে পাৰ্টিচিপেট কৰোঁতে, তেতিয়া 2000 টকা ডাইৰেক্ট আপোনালোকৰ একাউণ্টত লাভ কৰিব। ইয়াৰ কাৰণে অনলাইন মাধ্যমেৰে খেলিব পাৰিব। তেনে ইজি বন্ধুসকল, আপোনালোকে পাৰিব আৰু ডাইৰেক্ট একাউণ্টত দিয়া হ'ব পইচাটো। নিজৰ মোবাইলতে আপোনালোকে খেলিব পাৰিব। কেনেকৈ খেলিব, কেনেকৈ এপ্লাই কৰিব, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে ডিছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব, আপোনালোকে লিংকটোত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকৰ এনেকৈ শ্ব' কৰিব হৰ ঘৰ জল কুইজ, জল কা জ্ঞান আব হুৱা আসান। ইয়াত দেখিলে ষ্টাৰ্ট ডেটটো 23 জানুৱাৰী 2024 আৰু লাষ্ট ডেটটো হ'ল 29 ফেব্ৰুৱাৰী। ইয়াত দেখিছে 29 ফেব্ৰুৱাৰী 2024, 11:59 PM। ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনছো এফালে আছে, এফালে লগ ইন টু প্লে কুইজ আছে। আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি এইখিনি চাই ল'ব পাৰিব, টাৰ্ম এণ্ড কণ্ডিশ্যনছখিনি। ইয়াৰ পাছত আপোনালোকে লগ ইন কৰিব লাগিব। কণ্ডিশ্যনছখিনি আপোনালোকে এনেকৈ চাই ল'ব এবাৰ, যদি চাবলৈ ইচ্ছা হয়। ইয়াৰ পিছত চোৱাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। তলত যিটো দিয়া আছে দেখিছে আপোনালোকে লগ ইন টু প্লে কুইজ বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। যিটো অপশ্যন দেখিছে লগ ইন টু প্লে কুইজ বুলি, ওপৰতো আছে তলতো আছে, আপোনালোকে এটাত ক্লিক কৰি দিব। লগ ইন টু প্লে কুইজ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ হ'লে আপোনালোকে তলত দুটা অপশ্যন পাব। যিটো মেৰি পেহেচান আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। আৰু যিসকলে মেৰি পেহেচানত লগ ইন কৰা নাই, মই আগত অলৰেডি ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাই ল'ব কেনেকৈ লগ ইন কৰিব পাৰে, একাউণ্ট এটা ক্ৰিয়েট কৰিব পাৰে মেৰি পেহেচানত। মই যিহেতু কৰি থৈছোঁ সেইকাৰণে লগ ইন কৰিম, মেৰি পেহেচান অপশ্যনটোত ক্লিক কৰিম। আপোনালোকেও মেৰি পেহেচান অপশ্যনটোত ক্লিক কৰিব আৰু চাই ল'ব ভিডিঅ'টো কেনেকৈ লগ ইন কৰে, কেনেকৈ একাউণ্ট বনাই মেৰি পেহেচানত। মই ভিডিঅ' বনোৱা আছে আগত। ইয়াৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে তিনিটা অপশ্যনত লগ ইন কৰিব পাৰিব, ইউজাৰ নেম, মোবাইল নম্বৰ আৰু আদাৰ্ছ। ইয়াত যিটো মোবাইল নম্বৰ আছে এইটো সহজ হ'ব, যিসকলে লগ ইন কৰা আছে আগত বা লগ ইন আপোনালোকে কৰিব, মানে একাউণ্ট যিসকলৰ খোলা আছে মেৰি পেহেচানত, আগতে লগ ইন কৰিছে মেৰি পেহেচান, আপোনালোকে মোবাইল নম্বৰটোৱে দি দিব, সহজ হ'ব। ইউজাৰ নেম, মোবাইল নম্বৰ আৰু আদাৰ্ছ তিনিটা পাব ইয়াত। মই মোবাইল নম্বৰটোৱে দি খুলি দিছোঁ। মোবাইল নম্বৰত সহজ হয়। মোবাইল নম্বৰটো টাইপ কৰাৰ পাছত আপোনালোকৰ যদি পাছপৰ্টটো পাহৰিছে, তলৰ দুটা যি বক্স আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এটা OTP আহিব। মই পাছপৰ্টটো দি দিছোঁ। মই পাছপৰ্টটো টাইপ কৰি দিছোঁ। মই ভুল পাছপৰ্টে মাৰিছোঁ, মই আপোনালোকক দেখাই দিছোঁ যিসকলে পাছপৰ্ট পাহৰিছে। ইয়াৰ পিছত তলৰ যিটো অপশ্যন আছে আই কনচেণ্ট টু মেৰি পেহেচান বুলি, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি চাইন ইন অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিলে আপোনালোকে ইনভেলিড দেখাইছে। ইয়াত মই এতিয়া দুটা অপশ্যনত ক্লিক কৰিম, দুটা বক্সত। দুটা বক্সত টিক মাৰ্ক কৰিলোঁ। টিক মাৰ্ক কৰি এতিয়া মোবাইল নম্বৰটো দি দিম। ইয়াত মোবাইল নম্বৰটো মই এতিয়া টাইপ কৰি দিম। আপোনালোকে এনেকৈ কৰিব, পাছপৰ্ট যিসকলে পাহৰিছে, আৰু যিসকলে পাছপৰ্টটো মনত আছে আপোনালোকে পাছপৰ্টটো দি চাইন ইনত ক্লিক কৰিব। ইয়াত দেখিলে ইয়াত এতিয়া চাইন ইনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত OTP এটা আহিব। OTPটো এই বক্সটোত ফিল কৰিব লাগিব। ইয়াত দেখিলে আপোনালোকে OTP এটা আহিলে, মই কপি কৰি লৈছোঁ। কপি কৰি পেলাই ইয়াত পেষ্ট কৰিম। কপি কৰিলোঁ। কপি কৰি এণ্টাৰ OTP যিটো বক্স আছে তাত পেষ্ট কৰি চাইন ইন অপশ্যন যিটো তাত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ইয়াত দেখিলে আপোনালোকে আকৌ এনেকৈ পেজখন মুকলি হ'ল। ইয়াৰ তলতে লিখা আছে চাওক, এয়া ষ্টাৰ্ট কুইজ বুলি। এয়া ওপৰতো লিখা আছে, তলতো লিখা আছে ষ্টাৰ্ট কুইজ। ষ্টাৰ্ট কুইজ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত দেখিছে আপোনালোকে কুইজসমূহ আহি গ'ল, মানে কুৱেশ্যনছসমূহ আহি গ'ল। ইয়াত কুৱেশ্যনছসমূহ এতিয়া টোটেল 10টা কুৱেশ্যনছ আছে, মই ফিল কৰিব লাগিব। এয়া আপোনালোকে দেখিছে, আৰু 5 মিনিটৰ ভিতৰতে শুদ্ধকৈ ফিল কৰিব লাগিব। মানে চইচ কুৱেশ্যন আছে যিহেতু মই শুদ্ধ এনচাৰ দিব লাগিব। ইয়াত মই অসমীয়া কৰি লৈছোঁ, আপোনালোকে অসমীয়া কৰি ল'ব। আৰু যিসকলে অসমীয়া কৰিব নোৱাৰে ভিডিঅ' চাই ল'ব, মই বনোৱা আছে, আপোনালোকে কেনেকৈ অসমীয়া কৰিব পাৰিব। ইয়াত দেখিলে প্ৰথম প্ৰশ্নটো, পানীৰ উৎস হিচাপে বসন্ত ব্যৱহাৰ কৰি পাইপযুক্ত পানী যোগান ধৰিব পাৰেনে? এইটো হয় বুলি দিছোঁ। মই খৰধৰকৈ দি দিছোঁ, আপোনালোকে ভালকৈ চাই ল'ব। এই চাওক, মই গোটেইকেইটা পটাপট এনচাৰ কৰি ল'লোঁ। এতিয়া 10 নম্বৰটো বাকী আছে, 10 নম্বৰটো কৰিম। আপোনালোকে এনচাৰটো চিলেক্ট কৰাৰ পিছত নেক্সট অপশ্যন এটা পাব, যিটো ফিনিছ কুইজ অপশ্যন আছে, মানে এইটো লাষ্ট কাৰণে ফিনিছ দেখাইছে। ইয়াত আপোনালোকে নেক্সট অপশ্যন পাব, নেক্সটত ক্লিক কৰি আগবাঢ়ি যাব পাৰিব। বা আপোনালোকে এইটো কুৱেশ্যন বাদো দিব পাৰিব। দেখিছে আপোনালোকে বাদ দিয়া,
বাটো দিব পাৰিব আপোনালোকে এনেকৈ সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ পিছত সম্পূৰ্ণ কৰাৰ পিছত ক্লিয়াৰ কৰাৰ পিছত ইয়াত এখন চাৰ্টিফিকেট আহিব দেখিছে আপোনালোকে থেংক ইউ ফৰ পাৰ্টিচিপেটিং ইন দ্য কুইজ ইয়াত ক্লিক কৰক ইয়াত ক্লিক কৰি চাৰ্টিফিকেটখন মই ডাউনলোড কৰিব পাৰিম ইয়াত আপোনালোকে এনেকৈ ক্লিক কৰি দিব ক্লিক কৰিলে আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব তাত ক্লিক কৰি দিয়াৰ পিছত ইয়াত ডাউনলোড অপশ্যনটো আহিছে ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব ইয়াত দেখিছে আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড হৈ গ'ল এনেকৈ আপোনালোকৰ নামত ডাউনলোড হৈ যাব ইয়াৰ পিছত সকলোখিনি কৰাৰ পিছত আপোনালোকে বেংক একাউণ্ট কেনেকৈ এড কৰিব মই সেইটো দেখাই দিছোঁ ইয়াত 3 নম্বৰ যিটো অপশ্যন আছে ইয়াত 3 নম্বৰ যিটো অপশ্যন আছে দেখিছে আপোনালোকে এড বেংক একাউণ্ট ডিটেইলছ তাত ক্লিক কৰিব এড বেংক একাউণ্ট ডিটেইলছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে যিসকলৰ লিংক হৈ আছে নম্বৰটোত একাউণ্টটো বা আধাৰ কাৰ্ডটো নাম্বাৰটো লিংক হৈ থাকিলে একাউণ্টটো শ্ব' কৰি দিব আপোনালোকে এড কৰিব নালাগে মই যিহেতু এড কৰা নাই দেখিছে আপোনালোকে তলত মোৰ একাউণ্টটো আহি যাব এতিয়া আপোনালোকে চাব এয়া চাওক আপোনালোকে একাউণ্ট ডিটেইলছখিনি গোটেইখিনি আহি গৈছে এয়া চাওক তলত আপোনালোকৰ এনেকৈ আহি যাব যদি যিটো নম্বৰ আপোনালোকে দিছে যিটো নম্বৰৰ দ্বাৰা লগ ইন কৰিছে সেইটোত যদি লিংক হৈ আছে বেংক একাউণ্টটো এনেকৈ আহি যাব যদি নাহে আপোনালোকে এড বেংক একাউণ্ট অপশ্যনটোত ক্লিক কৰিবই ক্লিক কৰাৰ পিছত অপশ্যন থাকিব আপোনালোকে বেংক ডিটেইলছখিনি ফিল কৰি দিব এনেকৈ আপোনালোকে হৰ ঘৰ জল যোজনাত অংশগ্ৰহণ কৰিব পাৰিব কুইজত আৰু অংশগ্ৰহণ কৰি আপোনালোকে লাভ কৰিব পাৰিব 2000 টকা যিসকলৰ শুদ্ধ হ'ব এই দেখিলে আপোনালোকে 2000 পইণ্ট পালোঁ মই কুইজ পইণ্ট এনেকৈ আপোনালোকৰ এটা আইডিও থাকিব ইউজাৰ আইডি দেখিছে আপোনালোকে এনেকৈ আপোনালোকে হৰ ঘৰ জল যোজনা আঁচনিত আপোনালোকে কুইজ কম্পিটিশ্যন খেলিব পাৰিব গতিকে যিসকলৰ ইণ্টাৰেষ্ট হয় আপোনালোকে খেলিব আৰু কিবা প্ৰব্লেম পালে বা কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনাব নিশ্চয় ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম